ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি। সাধাৰণ কথাতে ৰহা নতুন চাৰিআলিৰ এজন ফল-মূলৰ দোকানীক থানালৈ নি প্ৰচণ্ড মাৰধৰ ৰহা আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ বৰুৱাৰ। ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে সন্ধিয়া। অভিযোগ মতে ৰহা নতুন চাৰিআলিত ফল-মূলৰ ব্যৱসায় কৰা ৰহা গাঁৱৰ বিতুপন বনিয়াই বৃহস্পতিবাৰেও নিজৰ ফল-মূলৰ দোকান খুলি বহি আছিল। সন্ধিয়া প্ৰায় 7 বজাত অসামৰিক পোছাকত অহা ৰহা থানাৰ উপ পৰিদৰ্শক মনোজ বৰুৱাই নিজৰ বাইকখন দোকানখনৰ সন্মুখতে ৰাখে। দোকানী বিতুপন বনিয়াই গ্ৰাহক অহাত অসুবিধা হ'ব বুলি আৰক্ষী বিষয়াজনক বাইকখন কিছু আঁতৰাবলৈ কয়। তাতেই খড়গহস্ত হৈ পৰে মনোজ বৰুৱা। পিছত ক্ষমতাৰ অপব্যৱহাৰ কৰি ব্যৱসায়ী যুৱকজনৰ আৰক্ষী থানালৈ লৈ প্ৰচণ্ড মাৰপিট কৰে মনোজ বৰুৱাই, যাৰ ফলত যুৱকজনৰ কাণ নাক আদিত প্ৰচণ্ড আঘাতপ্ৰাপ্ত হয় আৰু নিশালৈ তীব্ৰ জ্বৰত ভোগে। শুক্ৰবাৰে পৰিয়ালৰ লোকে যুৱকজনক ৰহাৰ চিকিৎসালয়ত চিকিৎসা কৰায় যদিও চিকিৎসকে ENTৰ চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে। আৰক্ষী বিষয়াজনৰ এনে গুণ্ডাগিৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মই মোৰ ৰহা নতুন চাৰিআলি মোৰ ফল-মূলৰ দোকান আছে। যোৱাকালি মোৰ দোকানৰ সন্মুখত এজন ব্যক্তি আহি পেলাই বাইকখন এনেকৈ থৈছিলে। সন্ধিয়া টাইমত হয় মোৰ বাইকখন তেওঁক ক'লোঁ, বাইকখন মোৰ বোলো দোকানৰ গ্ৰাহক আহিবলৈ অসুবিধা হৈছে, বাইকখন ছাইড কৰি দিয়ক। তেওঁ বাইকখন ছাইড নকৰি পেলাই মই পুনৰবাৰ তেওঁক আকৌ ক'লোঁ, বোলো দাদা বাইকখন আপুনি ছাইড কৰি দিয়ক, বোলো মোৰ কাষ্টমাৰ আহিব অসুবিধা হ'ব। তেওঁ বাইকখন ছাইড নকৰিলে, এনেই হেণ্ডেলডাল এনেকৈ আপোনাৰ বেকা কৰি দিলে। তেখেতে মোক কৈছে, তাৰপিছত তই কোন মোক চিনি পাইছিলে? মই কৈছোঁ আপোনাক মই চিনি পোৱা নাই, আপুনি বোলো যোনেই নহওক বোলো। সেইখিনি কথাই মই ক'লোঁ, বেলেগ একো নাই। তাৰপিছত ফোন কৰি পেলাই থানাৰ মানুহে এয়া পুলিচৰ গাড়ী আহিছে, পুলিচৰ গাড়ী লৈ পেলাই মোক আপোনাৰ লৈ গৈছে থানালৈ লৈ আহিছে। থানালৈ একো সোধপোছ নাই। তাত মোক এয়া চৰ দিছে, বহুত মাৰিছে। এইফালে মানে প্ৰায় 17-18 চৰ মোক মাৰিছে আৰু মই ৰাতি শুব পৰা নাই। বৌয়ে কাণৰ পৰা তেজ ওলাই আহিছে। এয়া মনোজ বৰুৱা ৰহা আৰক্ষী থানাৰ হয় বুলি মই গম পাইছোঁ পিছত। মই প্ৰথমবাৰ গম পোৱা নাছিলোঁ বাৰু। বাইকখন ৰখোৱা মানুহজন হয়। মনোজ বৰুৱা হয়, ৰহা আৰক্ষী থানা। তেওঁ মোক মাৰপিট অসভ্যালি কৰিছে আৰু মোক কৈছে তহঁতৰ সেয়া নিজৰ দোকানটো নহয়, বাপেৰৰ ঘৰৰ মাটি নেকি তহঁতি বোলে। মোক মানে অসভ্যালি কৰিছে আৰু মোক বেয়া মাত অশ্লীলতা ব্যৱহাৰ কৰিছে। মোক তহঁতৰ সেয়া দোকান ভাঙি দিম, মানে বহুত কিবাকিনি ধৰি লওক কৈছে আৰু মাৰপিটো কৰিছে। ঘোচা হাত দাঙি লৈছে, ঘোচা মাৰিবলৈ হেৰি কৈছে। কালি যিটো ঘটনা ঘটিল যে পথৰ কাষত দোকানতে এজন ল'ৰাক যিটো আৰক্ষীৰ যিটো গুণ্ডামি, আচলতে তেওঁ গাড়ীখন থৈছে, তেওঁ লগত ভুল বুজাবুজি হোৱাটো স্বাভাৱিক আৰু সেইটোত আমি ভুল ধৰা নাই। কিন্তু তেওঁ বেলেগ প্ৰক্ৰিয়া আৰু সেই সৰু ল'ৰাটোকতো তেওঁ নিৰাময় কৰিব পাৰিলে দিয়া আৰক্ষী হাত তেনেকুৱা শাসন আছে। কিন্তু গুণ্ডামি কৰিতো ল'ৰাটোক আনি মাৰপিট কৰাৰ তেওঁতো অধিকাৰ নাই। আৰু তেওঁৰ গাৰ্জেন আছে, গাৰ্জেনক চমজাই দিব লাগিছিল। আচলতে এইটো আৰক্ষীৰ এইটো মনোজ বৰাই মই আৰু দুটা আগত পাইছোঁ তেনেকুৱাকৈ অলপ গুণ্ডামি কৰে, মানুহক মিছবিহেভ কৰে। এই মিছবিহেভৰ পৰা মানে তেওঁক মানে যিকোনো মানুহক কৰিলে যে তেওঁ ৰক্ষা পাব এইটো নহয়। আৰু মই আৰক্ষী প্ৰশাসন আমাৰ যিটো জিলাৰ এছ পি আমাৰ ছাৰকো আমি অনুৰোধ জনাইছোঁ, এনেধৰণৰ ব্যক্তিক আপোনালোকে লেকাম লগাব লাগে। আপোনালোকৰ এইটোৱে আছে যে জনহিতৰ কাৰণে আৰক্ষী বিষয়া, যে জনসাধাৰণৰ কাৰণে সেৱা কৰিব লাগে। কিন্তু জনসাধাৰণৰ কাৰণে এজন পথত দোকান দিয়া এজন ল'ৰাক তেনেকৈ ধৰি আনি মাৰপিট কৰা তেনেকুৱা নজিৰ আছে নেকি? আৰু যিটো তেওঁক মাৰিছে তাক কাণত তেওঁ এতিয়া আমি কাণত দি তেজ ওলাইছে আৰু বিভিন্ন ধৰণৰ ঔষধ আছে। আৰক্ষীয়ে তেনেকৈ মাৰে নেকি? এইটো এটা আচলতে আমি গৰিহণা দিছোঁ। এইটো অতি শীঘ্ৰে এইটো বন্ধ কৰিব লাগে। আৰু আমাৰ স্থানীয় জিলাৰ SP মহোদয়ক অনুৰোধ জনাইছোঁ, এইটো তেওঁক এটা লেকাম লগাব লাগে, ব্যৱস্থা ল'ব লাগে।